দৰ্শক আজি পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন আৰু পহিলা দিনটোত সমগ্ৰ ৰাজ্যৰ এই মুহূৰ্তত প্ৰতিখন আধ্যাত্মিক পীঠত এই মুহূৰ্তত উখল মাখল পৰিৱেশ আৰু আমি এই মুহূৰ্তত দেখাইছোঁ অসমৰ অন্যতম ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ দেখাইছোঁ। পুৱাবেলাৰ পৰা আচলতে ভক্তৰ সীমাহীন ভিৰ এই মুহূৰ্তত আজি যিহেতু প্ৰথমটো দিনাৰ লগে লগে চাৰি প্ৰসংগী আজি নাম প্ৰসংগ ইতিমধ্যে প্ৰথম প্ৰসংগৰ নাম ইতিমধ্যে আৰম্ভ হৈছে আৰু এয়া আধ্যাত্মিক পীঠ যে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰৰ এয়া পৰিৱেশ আৰু মই পোনে পোনে আহি নামৰ পৰিৱেশ আচলতে দেখুৱাব বিচাৰিছোঁ কেনেধৰণে এই মুহূৰ্তত আচলতে ভক্তৰ ইয়াত ভিৰ হৈছে যে নেদেখাজনৰ চৰণত আচলতে এনেধৰণে সেৱা লৈছে যি অক্ষয় বন্তি আছে অক্ষয় বন্তিৰ চৰণত সেৱা লৈছে আৰু এনেধৰণে আচলতে ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু আমাৰ ND24 কেমেৰাত আচলতে সমগ্ৰ দৃশ্য বন্দী হৈছে আৰু আমি পোনে পোনে নামৰ মাজলৈ যাব বিচাৰিছোঁ আৰু সামগ্ৰী নামৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু শাৰী শাৰী ভকত এই মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু এনেধৰণে এই মুহূৰ্তত এয়া এক্সক্লুচিভলি আমি দেখাই আছোঁ ND24 দৰ্শকসকলক যে ভক্তৰ যি ঐতিহাসিক যি ঢেকীয়াখোৱা বৰনামঘৰ আজি পহিলা ভাদৰ দিনাখনে এনেধৰণে আচলতে ভক্তসকল আহিছে আৰু এনেধৰণে চাৰি প্ৰসংগীয়া নাম আমি ইতিমধ্যে হৈ থকা পৰিলক্ষিত হৈছে। এয়াই হ'ল আচলতে এয়াই ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ আৰু ইতিমধ্যে ভকতৰ যি দীঘলীয়া শাৰী আৰু শাৰীৰ মাজত আচলতে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ আচলতে পৰ্যবেক্ষিত হৈছে আৰু ঢেকীয়াখোৱা বৰনামঘৰ এই মুহূৰ্তত এয়া দৃশ্য ঢেকীয়াখোৱাই নহয় সমগ্ৰ ৰাজ্যৰ প্ৰতিখন আধ্যাত্মিক পীঠৰ এই মুহূৰ্তৰ দৃশ্য আৰু এয়া আমি স্থানৰ পৰা দেখালোঁ অসমৰ অন্যতম যি আধ্যাত্মিক পীঠ ঢেকীয়াখোৱা বৰনামঘৰ এই মুহূৰ্তত পৰিৱেশ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।